টকা কৰি বোলে গৈ বিদেশত মৰিল ভাত পেটত নাই গতিকে গ'ল টকা বিচাৰি এতিয়া মানুহে মাৰিলে গাড়ী পৰা নামি দিওঁতে ল'ৰাটোক কেদি কেদি মাৰিলে এতিয়া এইকেইদিন গম নাপাওঁ কালি গম পাই এতিয়া থাকিবলৈ উপায় পোৱা নাই ঐ পিতাই কালিয়ে গম পাই পদুতে দিছে গম পাই এইখন কৈ এতিয়া হিমন্ত বিশ্বকৰ্মাই কি কয় দুখীয়া নিজলীয়া মানুহ ভেটি নাই মাটি টকা কৰিবলৈ গৈ মোৰ ল'ৰা বিদেশত মই এতিয়া ল'ৰা পোৱালি দুটা আছে পঢ়া শুনাত টকা পইচা নাই কি কৰিব টকা পইচা নাই এইবোৰ কাটিতে ওলাই গৈছে লাগে মোৰ ল'ৰা এতিয়া ল'ৰাও গ'লগৈ কি হ'ব এই ল'ৰা ছোৱালীকেইটা মাটি মাটি নাই বোপাই ঘৰত অৱস্থা নাই ধেমাজি টঙনাপাৰাৰ ল'ৰা মানে 5জন গৈছিলে কেৰেলা অভিমুখে যোৱাতে আমি গম পালোঁ যোৱা শনিবাৰে গৈছে শনিবাৰৰ পৰা আমি কালি খবৰ পাইছোঁ যে তেওঁ 2জন মৃত্যু হৈছে আৰু এজন জেগা পাইছেগৈ আৰু এজন নিৰুদ্দেশ হৈ আছে কৰ্মক্ষেত্ৰে গৈছে দুখীয়া নিচলা মানুহ ইয়াতো কেনেকৈ চলিব তাত পায় টকা পইচা অলপ কৰ্মটো ৰেগুলাৰ পায় সেইটোৰ কাৰণে তালৈ গৈছিলে আৰু ল'ৰাকেইটাৰ নাম হৈছে এই নহয় গোলাপ বাহৈ বিপ্লৱ সোণোৱাল আৰু নিৰুদ্দেশ হোৱাজনৰ নামটো নাজানো কিন্তু আমাৰ হিমন্ত কি বুলি সন্দেহ কৰিছোঁ আমিতো কি বুলি ক'মনো এতিয়া কেনেকৈ কি হৈছেতো আমিতো নাজানো নাই কোনোবা মানুহে মাৰিছে নাই গাড়ী পৰা পৰি মৰিছে আমিতো নাজানো সেই গতিকে আমাৰ অনুৰোধ মাত্ৰ এটাই আমাৰ হিমন্ত চৰকাৰে পাৰিলে অকণমান সহায় কৰিলে ভাল আৰু যে তেওঁলোকৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া দুখীয়া নিচলা মানুহ আজি কেৰেলা সন্মুখী হৈছিলে কৰ্মমুখী গতিকে আজি গৈ থাকোঁতে শুনিছোঁ যে খোলালীকজন কিবা এটা কাৰণত বোলে গাড়ীৰ পৰা নামি দিলে খোলালীকজন